এতিয়া আমি গভৰ্ণমেণ্ট এক্সামসমূহত অহা কুৱেশ্যন কিছুমান ল'ম আৰু সেই কুৱেশ্যনসমূহ কেনেকৈ এই ৰুলসমূহ প্ৰয়োগ কৰি আমি তাৰ এনসাৰসমূহ অতি সহজতে উলিয়াব পাৰোঁ সেই কথা আলোচনা কৰিম। কিন্তু তাৰ আগমুহূৰ্তত আমি ইতিমধ্যে যিবোৰ ৰুল আমি ইতিমধ্যে আলোচনা কৰিলোঁ সেই ৰুলসমূহ আমি একাধিক্ৰমে এবাৰ আলোচনা কৰি লওঁ, পুনৰ আলোচনা কৰি লওঁ, যাতে আপোনালোকৰ কনসেপ্ট বিলাক সম্পূৰ্ণৰূপে ক্লিয়াৰ হয় আৰু যিকোনো কুৱেশ্যন আহিলে যাতে এটেম্প কৰিব পাৰে। আমি প্ৰথমতে এবাৰ ৰুল কৈছিলোঁ, সেই ৰুলটো হ'ল যে আমাৰ যদি পূৰণ হৈ থাকে যিকোনো সংখ্যা 2 3 4 যেনিবা 5 6 9 into 6 2 1 এই ধৰণৰ সংখ্যাসমূহ যদি পূৰণ হৈ থাকে তেনেহলে আমি কি কৰিব লাগিব, ইউনিট ডিজিটত আমি ফকাস কৰিব লাগিব আৰু এই ইউনিট ডিজিটসমূহ পূৰণ কৰি আমি যেটো ৰিজাল্ট পাম সেই ৰিজাল্টৰ যেটো ইউনিট ডিজিট থাকিব সেই ইউনিট ডিজিটটোৱে হ'ব এই সংখ্যাকেইটাৰ পূৰণ ফলত পোৱা ইউনিট ডিজিট। গতিকে আমি 4 আৰু 9 যদি পূৰণ কৰোঁ 4 9 গুণ 36, তাৰ পিছত আমি 36 আমি ফকাস কৰিব না, আমি ইউনিট ডিজিটত ফকাস কৰিব লাগে 6 আৰু 6 আৰু 1ত আমি ফকাস কৰি আমি 6 আৰু 1 পূৰণ কৰিলে আমি কিমান পাম 6 পাম। গতিকে এই 6 টো হ'ব এই সংখ্যাকেইটা পূৰণ কৰি যেটো আমি পূৰণ ফল পাম তাৰ ইউনিট ডিজিটত থাকিব 6। গতিকে ইয়াৰ এনসাৰ হ'ব 6। এই ধৰণে আমি যুগৰ ক্ষেত্ৰত যদি চাওঁ 5 4 1 plus 6 9 1 plus 3 4 7 এই ধৰণৰ আমাৰ সংখ্যাসমূহ দিয়া আছে। এইকেইটা যোগ কৰি আমি যেটো যোগফল পাম সেই যোগফলটোৰ ইউনিট ডিজিট কি হ'ব এটো যদি কোৱেশ্যন আহে তেতিয়াহলে আমি কি কৰিব লাগিব, আমি এই কেইটা সংখ্যা আমি যোগ কৰি থাকিব নালাগে, আমি কি কৰিব লাগিব ইউনিট প্লেছত থকা এই অংক কেইটা এই ডিজিট কেইটা আমি যোগ কৰিলে হ'ব। এতিয়া আমি 1 আৰু 1 যদি যোগ কৰো আমি 2 পাম, 2 আৰু 7 যোগ কৰিলে আমি কিমান পাম 9 পাম, অৰ্থাৎ এই সংখ্যা কেইটা যোগ কৰিলে আমি ইউনিট প্লেছত কিমান পাম 9 পাম। এই ধৰণে আমি অতি সহজতে পূৰণ ফল বা যোগফল হিচাপত দিয়া থাকিলে আমি এই সংখ্যাসমূহৰ ইউনিট ডিজিট কি হয় হেতু আমি অতি সহজতে উলিয়াব পাৰো। সেই ধৰণে আমি আন কিছুমান ট্ৰিক্স ইতিমধ্যে আলোচনা কৰিছিলো আৰু সেই ট্ৰিক্সসমূহ হ'ল সাপোজ আমাৰ এটা সংখ্যা দিয়া আছে 20 to the power 23 এই ধৰণে আমাৰ সংখ্যা এটা দিয়া আছে আৰু ইয়াত আমাক কি কৰিব লাগে এই সংখ্যাটোৰ ইউনিট ডিজিট কি হ'ব এটো আমি উলিয়াব লাগে। গতিকে আমি 20 to the power 23 অৰ্থাৎ 20 ক যদি 23 বাৰ পূৰণ কৰো তেতিয়াহলে আমি এটা সংখ্যা পাম আৰু সেই সংখ্যাটোৰ পৰা ইউনিট ডিজিটত কিমান হ'ব বা কি হ'ব সেইটো আমি উলিয়াব নিশ্চয়কৈ পাৰিম। কিন্তু এনে ধৰণে 20ক যদি 23 বাৰ পূৰণ কৰিব লগিয়া হয় যথেষ্ট সময় লাগিব। কিন্তু আমাৰ যেটো শৰ্ট ট্ৰিক্স আছিল যে যদি ইউনিট প্লেছত এনে ধৰণৰ ক্ষেত্ৰত যদি ইউনিট প্লেছত 0 থাকে তেনেহলে তাৰ এনসাৰটো কিমান হ'ব 0 হ'ব। যেতিয়া 4 বা 9 থাকে তেতিয়াহলে আমি দুটা কন্ডিশন পাইছিলো, যদি ইউনিট প্লেছত 4 থাকে তেতিয়াহলে আমি পাৱাৰটো চাব লাগিব, যদি পাৱাৰটো অযুগ্ম হয় তেতিয়াহলে ৰিজাল্টটো হ'ব আমাৰ 4 আৰু যদি যুগ্ম হয় তেতিয়াহলে ৰিজাল্টটো হ'ব অৰ্থাৎ ইউনিট ডিজিটটো হ'ব 6। এই ধৰণে আমি যদি 9ৰ ক্ষেত্ৰত চাওঁ 9ৰ ক্ষেত্ৰত যদি আমি চাওঁ যদি 9ৰ ক্ষেত্ৰত অযুগ্ম যদি পাৱাৰ থাকে তেতিয়াহলে অযুগ্ম পাৱাৰ থাকিলে তাৰ উত্তৰটো হ'ব 9 অৰ্থাৎ ইউনিট ডিজিটটো হ'ব 9 আৰু যদি যুগ্ম হয় পাৱাৰটো যদি যুগ্ম হয় তেনে তাৰ উত্তৰটো হ'ব 1। গতিকে এই ধৰণৰ আমি আলোচনা কৰিছো। উদাহৰণস্বৰূপে সাপোজ 34 to the power 22 এই ধৰণে আছে, অৰ্থাৎ আমাৰ এই সংখ্যাটোৰ বেছৰ ইউনিট প্লেছত কি আছে 4 আছে। গতিকে তেতিয়া আমি কি কৰিব লাগিব, আমি এই পাৱাৰটো চাব লাগিব, এই পাৱাৰটো যুগ্ম আছে গতিকে উত্তৰটো কিমান হ'ব 6 হ'ব। যদি 34 to the power 23 লওঁ তেনেহলে আমি ইয়াৰ ৰিজাল্টটো কিমান পাম, যেহেতু এটা অযুগ্ম গতিকে ইয়াৰ ৰিজাল্টটো আমি 4 পাম। কাৰণ আমি এটা পাইছো যে যদি 4 যদি ইউনিট ডিজিটত থাকে তেনেহলে আমি চাব লাগিব যে পাৱাৰটো যুগ্ম নে অযুগ্ম, যদি অযুগ্ম হয় 4 হয় আৰু যদি যুগ্ম হয় 6 হয়। হেতনে এটো যুগ্ম হয় গতিকে ইয়াৰ ৰিজাল্ট আমি 6 পাইছো। হেতনে আমি 9ৰ ক্ষেত্ৰটো যদি চাম সাপোজ 69 to the power 23 এটো ক্ষেত্ৰত যদি আমি চাওঁ যেটো ইউনিট ডিজিটত 9 আছে আৰু আমি যদি চাওঁ পাৱাৰটো যেটো অযুগ্ম আছে গতিকে ইয়াৰ ৰিজাল্টটো হ'ব 9। এধৰণে 69 to the power 22 যদি হয় ইয়াতে আমাৰ ইউনিট ডিজিটত 9 আছে আৰু পাৱাৰটো যুগ্ম সংখ্যা আছে গতিকে ইয়াৰ ৰিজাল্টটো কিমান হ'ব 1 হ'ব। এই ধৰণে আমি অইন সংখ্যাবিলাক 2 3 7 8 বা যিকোনো ডিজিট যদি থাকে 0 1 2 3 4 5 6 7 8 আৰু 9 ইয়াৰ যিকোনো যদি ডিজিট থাকে তেনেহলে আমি এটা ইউনিভাৰ্সেল ৰুল প্ৰয়োগ কৰি তাৰ পৰা আমি ৰিজাল্টটো উলিয়াব পাৰোঁ। সেই ইউনিভাৰ্সেল ৰুলটো কি হয়, ইউনিভাৰ্সেল ৰুলটো আমি কেনে ধৰণে প্ৰয়োগ কৰো ইতিমধ্যে আলোচনা কৰিছিলো, তথাপি কনসেপ্টটো যাতে ক্লিয়াৰ হয় তাৰ বাবে আমি পুনৰ আকৌ আলোচনা কৰিম। সাপোজ আমি 439 to the power
23 দিয়া আছে, এই সংখ্যাটো দিয়া আছে, তেতিয়া হলে আমি কি কৰিম, ইয়াৰ যদি আমি ইউনিট ডিজিটটো উলিয়াব লাগে, আমি এই পাৱাৰটো আমি কি কৰিম 4 ৰে হৰণ কৰিম। 4 ৰে হৰণ কৰিলে কিমান পাম, 4 5 গুণ 20 পাম, আৰু ইয়াতে কিমান থাকিব 3 থাকিব, অৰ্থাৎ আমাৰ ভাগহে 3 থাকিব। এতিয়া আমি কি কৰিব লাগিব, এই 9 টো আমি পাতিব লাগিব, আৰু এই 9 টোৰ ওপৰত আমি কি পাৱাৰ বহুৱাম, যেটো আমি ভাগহে পাইছো এই পাৱাৰটো বহুৱাম। 9 to the power 3 অৰ্থাৎ 9 টো আমি কি কৰিব লাগিব, 3 বাৰ পূৰণ কৰিব লাগিব। 9 টো 3 বাৰ পূৰণ কৰিলে আমি কিমান পাম, 9 9 গুণ 81, আৰু 81 লগত 9 পূৰণ কৰিলে কিমান পাম, 1 9 গুণ 9 8 9 গুণ 72, অৰ্থাৎ 729 পাম, আৰু ইউনিট প্লেছত 9 পাম, অৰ্থাৎ ইয়াৰ ৰিজাল্টটো কিমান হ'ব, ইউনিট প্লেছত আমি কিমান পাম, 9 পাম। সেই ধৰণে আমি আন এটা যদি উদাহৰণ লওঁ, সাপোজ 41 to the power আমি 21 লৈছো, যেনিবা এইটো উদাহৰণ লৈছো। এতিয়া আমি কি কৰিব লাগিব, 21 ক আমি 4 ৰে হৰণ কৰিব লাগিব। 4 ৰে হৰণ কৰিলে আমি কিমান পাম, 4 5 গুণ 20, গতিকে আমি ইয়াতে ভাগহে 1 পাম। এতিয়া আমাৰ যদি ইয়াতে 1 আছে, গতিকে 1 টো লিখিলো, আৰু ইয়াতে ভাগটো যেটো 1 আছে গতিকে 1 লিখিলো, অৰ্থাৎ 1 to the power 1 মানে 1, গতিকে এই যেটো আমি 41 to the power 21 এইটোৰ আমাৰ ইউনিট প্লেছত থাকিব, বা ইউনিট ডিজিটটো হ'ব 1। এই ধৰণে আমি অতি সহজতে এই ৰুলটো প্ৰয়োগ কৰিও তাৰ উত্তৰটো উলিয়াব পাৰো। গতিকে যিকোনো আমাৰ সংখ্যা পাৱাৰত দিয়া থাকিলে, এই সংখ্যাটো যিমান ডাঙৰেই নহওক কিয়, বা পাৱাৰ যিমান ডাঙৰেই নহওক কিয়, আমি অতি সহজতে আমি যিবোৰ ট্ৰিক্স আলোচনা কৰিলো, সেই ট্ৰিক্সসমূহৰ জৰিয়তে তাৰ উত্তৰটো উলিয়াব পাৰো। যাতে কনচেপ্টখিনি ক্লিয়াৰ হয়, গতিকে তাৰ বাবে আমি আন এটা উদাহৰণ লৈছো। সাপোজ 34 to the power 20 হয়, তেতিয়াহ'লে আমি এইটোৰ ক্ষেত্ৰত ইয়াৰ ইউনিট ডিজিটটো কিমান হ'ব, আমি এইটো উলিয়াব লাগে। আৰু আমাৰ যি ইউনিভাৰ্চেল ৰুল হয়, এই ইউনিভাৰ্চেল ৰুল মতে 20 ক আমি 4 ৰে হৰণ কৰিব লাগিব, আৰু 4 ৰে হৰণ কৰিলে আমি কিমান পাম, 4 5 গুণ 20 পাম, গতিকে ইয়াতে আমাৰ ভাগহে 0 থাকিব। আমাৰ ইউনিভাৰ্চেল ৰুল মতে আমি কি পাতিব লাগিব, 4 পাতিব লাগিব, আৰু 4 ৰ ওপৰত আমাৰ যেটো ভাগশেষ হয় সেইটো আমি পাতিব লাগিব। কিন্তু যদি ভাগশেষটো 0 হয়, তেনেহলে আমি কেতিয়াও 0 পাতিব নোৱাৰো। ইয়াতে আমি কি পাতিব লাগিব, পাৱাৰটো 4 পাতিব লাগিব। ইয়াতে যেটো 4 আছে কাৰণে 4 পাতা নহয়, ইয়াতে যি সংখ্যা থাকিলেও ইয়াতে কিন্তু যদি ভাগশেষ 0 হয়, তেনেহলে আমি ইয়াতে 4 পাতিব লাগিব। এইটো মন ৰাখিব যে যদি আমি ভাগশেষটো 0 পাওঁ, তেনেহলে আমি ইয়াতে 0 লিখিব নোৱাৰো, কি লিখিব লাগিব, আমি 4 লিখিব লাগিব। 4 লিখাৰ পিছত আমি ৰিজাল্টটো কিমান পাম, 4 to the power 4, অৰ্থাৎ 4 পূৰণ 4 পূৰণ 4 পূৰণ 4, অৰ্থাৎ 4 4 বাৰ পূৰণ হ'ব। 4 4 গুণ 16, 16 4 গুণ 64, আৰু 64 আৰু 4 পূৰণ কৰিলে কিমান হ'ব, 4 4 গুণ 16, 6 হাতে গ'লে 6 4 গুণ 24 25, অৰ্থাৎ 256 হ'ব। গতিকে আমি ইয়াতে ইউনিট ডিজিট কিমান পালো, 6 পালো। গতিকে 34 to the power 20 ইয়াৰ ইউনিট ডিজিটটো কিমান হ'ব, 6 হ'ব, অৰ্থাৎ ইয়াৰ এনসাৰ হ'ব 6। এই ধৰণে আমি ইয়াৰ এই ট্ৰিক্সটোৰ জৰিয়তে ইয়াৰ উত্তৰটো উলিয়াব পাৰো।